তো গাইজ বহুতে ভাবি আছে যে পইচাখিনি পে কৰিলি 50 টকা পে কৰিলি এতিয়ালৈকে অমাৰশিপটো দেখা পোৱা নাই। তো গাইজ ভিডিঅ'খন চাই থাকক যে কি হৈছে আসলতে পইচা পে কৰাৰ পিছত এতিয়া কি হৈছে। গাইজ আসলে আপুনিও 50 টকা পে কৰিছে নাকি? তো কিছুমানে পইচা পে কৰিছে, পে কৰাৰ পিছত কিন্তু তেখেতৰ অমাৰশিপটো পোৱা নাই এতিয়ালৈকে। আসলে হৈছেটো কি, মই আসলে স্ক্ৰীনত মই দেখাই আছো যে এইটো চাওক, ইয়াতে পইচা পে কৰাৰ পিছত এইখন নোটিছ আহিছে যে ইয়াত ডাইৰেক্ট স্পষ্টকৈ লিখা আছে যে আপুনি যদি পইচা পে কৰিছে তেতিয়াহ'লে আপোনাৰ এই অহা সপ্তাহৰ ভিতৰত আপোনাৰ এটা SMS আহিব। যেতিয়া আপোনাৰ এটা SMS এটা আহিব, SMSৰ পিছত আপুনি কি কৰিব লাগিব, লগ ইন কৰিব লাগিব। আকৌ এই SMSটো দি কিনে মানে SMS যেটো নাম্বাৰটো আছে এইটোত আপুনি পে কৰি দিব। পে কৰাৰ পিছত আপোনাৰ অমাৰশিপটো পাব। তো গাইজ ময়ো পইচাখিনি পে কৰিলোঁ। পে কৰাৰ পিছত এইখন নোটিছ মানে দেখালে। এতিয়া মোৰো সেম কণ্ডিশ্যন, যেতিয়ালৈকে SMS নাহে তেতিয়ালৈকে অমাৰশিপটো মই নাপাওঁ। গতিকে টেনশ্যন কৰিব লগা একো নহয়, আপোনাৰ মোবাইলত SMSটো আহিব, অহাৰ পিছতে আপুনি লগ ইন কৰিব। লগ ইন কৰাৰ পিছতে আপোনাৰ অমাৰশিপটো পাই যাব।